Hey guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ লগত ডিসকাস কৰিম ইংলিশ পেডাগজিৰ কিছুমান বহুত ইম্পৰ্টেন্ট কোৱেশ্চন। এক নম্বৰ প্ৰশ্ন হৈছে মাদাৰ টাং ইনফ্লুৱেন্স ক্যান বি ইফেক্টিভলি মিনিমাইজ ইন দি ক্লাছৰুম বাই। সো মাতৃভাষাৰ যেটো প্ৰভাৱ আছে হেতু ক্লাছৰুম এটাত কেনেদৰে মিনিমাইজ কৰিব পাৰি। সো হেতুৰ শুদ্ধ উত্তৰটো কি হ'ব? অপচনছবোৰ দিয়া আছে ইউজিং দি মাদাৰ টাং more often, giving examples from the mother tongue, giving a lot of exposure in the target language, giving inputs from the target language in a single graded manner. So here শুদ্ধ উত্তৰটো হ'ব giving inputs from the target language in single graded manner. So ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে যে আমি যেটো টাৰ্গেট ল্যাঙ্গুৱেজ অৰ্থাৎ যেটো ল্যাঙ্গুৱেজ আমি শিকিম হেতু আমাক ইউজ কৰি থাকিব লাগিব। সাপোজ যেনে ক্লাছৰুমত আমি ইউজ কৰিলো মে আই কাম ইন স্যাৰ, মে আই গো আউট। সো এনে কিছুমান কি ইউজ কৰি থাকিব লাগিব। সো তেতিয়াহে আমি মাদাৰ টাঙৰ ইনফ্লুৱেন্স মিনিমাইজ কৰিব পাৰিম ক্লাছৰুম এটাত। ডাইৰেক্ট মেথড অফ টিচিং ইংলিছ was evolved to overcome the problem of so direct method of teaching English যেটো আছিল হেতু জন্ম কি কাৰণে দিয়া হৈছিল, কোনটো মেথডৰ প্ৰবলেম ওভাৰকাম কৰিব, কোনটো মেথডৰ প্ৰবলেম ওভাৰকাম কৰিব কাৰণে ইউজ কৰা হৈছিল। ইয়াৰ শুদ্ধটো হ'ল ট্ৰান্সলেশন গ্ৰামাৰ মেথড। ঠিক আছে। 3 number question হৈছে language teacher to make learning meaningful can। so কি হৈছে language teacher এজনে শিকনটো meaningful কৰিব কাৰণে কি কৰিব পাৰে। অপচনছবোৰ দিয়া আছে measure the achievement of the learners, cover the syllabus in time, provide ample opportunities for the learners, promote rote learning। ইয়াৰ শুদ্ধটো হ'ব provide ample opportunities for the learners। so learnerৰ কাৰণে plenty of opportunities সিহঁতক দিব লাগিব লাৰ্নাৰে যাতে নিজে এক্টিভলি ওয়ার্ক কৰিব পাৰে, সিহঁতে ইন্টাৰেক্ট কৰিব পাৰে। সো সেইকাৰণে সিহঁতক plenty of opportunities দিব লাগিব যাতে শিকনটো সিহঁতৰ কাৰণে meaningful হৈ যায়। ঠিক আছে। The most important aspect of an effective language classroom is to provide learners with an opportunity to কি হ'ব interact। Listening, speaking, reading and writing are language skills, they are best learned। so এটো কি হ'ব, নাৰ শুদ্ধটো হ'ব when they are taught in a integrated manner। so একত্ৰিতভাৱে যেটো আমি এইবোৰ যদি শিকো লিসনিং, স্পিকিং, ৰিডিং আৰু ৰাইটিং, so তেতিয়াহে বেষ্ট লাৰ্নড, তেতিয়াহে আমি ভালদৰে শিকিব পাৰিম। ঠিক আছে। so ইয়াৰ শুদ্ধটো হ'ব ডি। 6 number question is a child said that the chairman of the municipality was on leave. The teacher corrected him and asked him to use chairperson instead of chairman. The teacher was so কি কৰিছিল, এটা বাচ্চাই কৈছিল যে চেয়াৰম্যান ইউজ কৰিছিল, শব্দটো চেয়াৰম্যান ইউজ কৰিছিল। সো টিচাৰে কি কৰিছিল, ষ্টুডেণ্টক কাৰেক্ট কৰি দিছিল আৰু কৈছিল যে চেয়াৰম্যান ক'ব নাপায়, চেয়াৰপাৰসন ক'ব লাগে। সো ইয়াতে তেওঁ কি মিন কৰিছিল ইয়াৰ দ্বাৰা, showing gender biasness। so gender biasness নহব ইয়াত, কাৰণ gender ভেদাভেদ ইয়াত বুজোৱা নাই। সো ইয়াত বুজাইছে যে যাতে মেল আৰু ফিমেলৰ ডিফাৰেন্স বুজা নাযায় ইয়াত ওয়ার্ডটোত। সো ইয়াতে চেয়াৰপাৰসন বুজাইছে। সো ইয়াতে হ'ব ইউজিং জেন্ডাৰ ফ্ৰী ল্যাঙ্গুৱেজ। তেওঁ জেন্ডাৰ ফ্ৰী ল্যাঙ্গুৱেজটো বুজাব খুজিছে, হেতুৱে ষ্টুডেণ্টক বুজাব খুজিছে যে জেন্ডাৰ বিয়াসনেছ দূৰ কৰি তেওঁ জেন্ডাৰ ফ্ৰী ল্যাঙ্গুৱেজ শিকাব খুজিছে। সো ইয়াত এনসাৰ হ'ব বি। The aim of prose teaching is to develop critical thinking, comprehension ability, interest in reading, all of this। so ইয়াৰ শুদ্ধটো হ'ব মেইন এইম হৈছে prose teaching এটাৰ critical thinking হয়, comprehension ability হ'ব, interest in reading হ'ব। so all of this। The main cause of learning disability is emotional disturbance, behavioral disturbance, cerebral dysfunction, all of this। so learning disability এই তিনিটা কাৰণে হ'ব পাৰে, তিনিটা কাৰণতে learning disabilities হ'ব পাৰে। emotional disturbanceৰ কাৰণে learning disabilities হ'ব পাৰে, behavioral disturbanceৰ কাৰণে হ'ব পাৰে, cerebral dysfunctionৰ কাৰণে হ'ব পাৰে। so গতিকে উত্তৰ হ'ব, শুদ্ধটো হ'ব all of this। 9 number question is in mother tongue learning habits are formed willingly, immediately, unconsciously, regularly। so মাতৃভাষা এটা শিকতে কি হয়, habits are formed, অভ্যাসটো কেনেদৰে গঢ় লৈ উঠে unconsciously। so অৱচেতন অৱস্থাত অভ্যাস গঢ়ি উঠে, কাৰণ ইয়াতে কোনো কনসেন্ট্ৰেশন দিয়া নহয়, কনসিয়াসলি এটো কৰা নহয়, মানে অটোমেটিক্যালি হৈ যায়। আমি যে মাদাৰ টাং শিকো অটোমেটিক্যালি শিকি যাওঁ সৰুৰে পৰাই।
বেলেগক ফলো কৰি ডাঙৰ কথাবোৰ শুনি শুনি আমি এনে শিকি যাওঁ সো ইয়াতে কোনো আনুষ্ঠানিক এটা ফৰ্মেল প্ৰচিডিউৰ ইউজ কৰা নহয় সো শুদ্ধটোত হ'ব unconsciously problems of spelling error can be easily solved through অপশনবোৰ দি আছে ডিক্টেশ্যন ডিকশ্যনাৰী টেক্সটবুক টিচিং এইড সো স্পেলিং এৰৰ কিহৰ দ্বাৰা ইজিলি সলভ কৰিব পাৰি ডিক্টেশ্যন অৰ্থাৎ শ্ৰুতলিপি যে আমি সৰু থাকোঁতে কৰিছিলোঁ যে তাতে টিচাৰবোৰে কৈ যায় ডিক্টেট কৰি যায় আমি লিখি থাকোঁ তেতিয়া তাৰপিছত টিচাৰে চেক কৰে যে কিমান স্পেলিং শুদ্ধ হৈছে নাই চ' সেইটো প্ৰব্লেমছ অফ স্পেলিং এৰৰ কেন বি ইজিলি চল্ভ থ্ৰু ডিক্টেশ্যন চ' আজিৰ বাবে এইখিনি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব যদি কিবা অসুবিধা থাকে মোক কমেণ্ট বক্সত জনাব আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব